Basically, you know this person, Bill Gates. Bill Gates. He is the tycoon of IT industry. So he said basically in last year that this is the age of AI. The AI age has begun. We all must learn AI. Otherwise, it will be very difficult for our coming days. So he is the icon we all know. We all know him, Elon Musk. Elon, another icon of IT industry and other business he is having. So he said, AI will not replace you. A person using AI will replace you. It means AI, AI আমাক কেতিয়াও ৰিপ্লেচ কৰিব নোৱাৰিব। বাট এআই জানা মানুহে কিন্তু আমাৰ কাৰণে বহুত থ্ৰেট। এআই জানা মানুহে আমাক ৰিপ্লেচ কৰি ল'ব। তাৰ কাৰণে আমিও নিজে এআই শিকিব লাগিব, আদাৰৱাইজ আমাৰ কাৰণে it will coming to a big threat for all of us. So one report says আমাৰ ম্যাক্সিমাম মানুহে কিয় এআই শিকা নাই। তাৰ এটা ষ্টেটিষ্টিক্স এটা সাৰ্ভে কৰা হৈছিল আৰু এই সাৰ্ভেত কোৱা হৈছিল যে 42% মানুহে ভাবে বেসিক্যালি নলেজ নাই। 42% মানুহ একদমই নলেজ নাই এআই। বহুত মানুহ আছে ইয়াৰ ফুল মিনিংও নাজানে। আৰ্টিফিচিয়েল ইন্টেলিজেন্স সেইটো বহুতে নাজানে। সো ইটস ভেৰি ট্ৰু, নাথিং শেম অন ইট, ইটস ভেৰি ট্ৰু। সো দিস ইজ দ্য 42% মানুহ। বেসিক আন্ডাৰষ্টেণ্ডিং নাই। 24% মানুহ ইজ দেয়াৰ, তেওঁলোকে ভাবে যে এআই যদি আমি শিকো আমাৰ বহুত খৰচা লাগিব, কিবা বহুত হাৰ্ডৱেৰ লাগিব, বহুত টুলছৰ খৰচা যাব, সফটৱেৰ লাগিব, এনে বহুত এক্সপেন্সিভ কিবা এটা বস্তু, তাৰ কাৰণে বহুতে এআই একসেপ্ট কৰা নাই, এআই শিকা নাই। 13% মানুহে ভাবে ইয়াত কিবা সিকিউৰিটি প্ৰবলেম আছে। ইয়াত কিবা আমি যদি ডাটা ইয়াত দিও আমাৰ ডাটা লিক আউট হৈ যাব পাৰে, আমাৰ ডাটা কি সিকিউৰিটি আছে, তেনেকুৱা টাইপৰ বহুতে ভয় খায়। তাৰ কাৰণে এআই আহা নাই। বিকজ কি কেতিয়াবা যেতিয়া আপোনালোকে টুল কিবা এটা টুলত সোমাব, যিকোনো সফটৱেৰ যেতিয়া আমি প্লে ষ্টৰত গৈ পেলাই কিবা ডাউনলোড কৰো, আমি আমাৰ ডাটা দিব লাগে, আমাৰ নাম, ইমেইল আইডি, ফোন নাম্বাৰ এইবোৰ দিব লাগে, এক্সেছ দিব লাগে, তেতিয়াহে তেওঁলোকে আমাক এই টুলত কাম কৰিব দিয়ে। সো আমি বহুতে ভাবে যে 13% মানুহে ভাবে যে এই ডাটাবোৰ আমাৰ লিক আউট যদি হৈ যায় আমাৰ প্ৰবলেম হ'ব। সো 11% মানুহে ভাবে যে ইয়াত কিবা বহুত কিবা টেকনিক্যাল এক্সপাৰ্টাইজৰ দৰকাৰ। ইয়াত বহুত টেকনিক্যাল কিবা এক্সপাৰ্টাইজৰ দৰকাৰ, যাৰ বাবে আমি এআই একসেপ্ট কৰা নাই। সো ভাবে আমি তো নন টেকনিক্যাল মানুহ, আমি এআই কেনেকৈ শিকিব পাৰিম। সো এইটো এটা থটছ বহুতৰ আছে। আৰু 11% মানুহ তেনেকুৱা টাইপৰ আছে যে 11% মানুহ তেনেকুৱা টাইপৰ আছে যে তেওঁলোকে ভাবে যে হোৱাট ইজ মাই ROI, হোৱাট ইজ মাই ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট। আমি যদি শিকো আমাৰ কি লাভ হ'ব, আমাৰ লাভ কি ভাই, আমাৰ আউটপুট কি, হোৱাট ইজ আৱাৰ আউটপুট যদি আমি শিকো। আৰু কিছুমান মানুহ তেনেকুৱাও আছে যে আমাৰ ইফিকেচি মানে আমাৰ কোনো আমাৰ তেনেকুৱা আমি শিকিলো, তাৰ পিছত আমি কি, হোৱাট আফটাৰ দ্যাট, আমি কি লাইনত যাম, আমি কি গাইডেন্স পাম। কোনো গাইডেন্স বা কোনো মেন্টৰ তেনেকুৱা নাথাকাৰ অভাৱত এআই একসেপ্ট কৰা নাই। কোনো গাইডেন্স তেনেকুৱা আমাৰ নাই। এতিয়া বহুত গাইডেন্স আহি গ'ল, ইউটিউবত বহুত আছে এতিয়া গাইড আপোনালোকে পাব। বাট বহুতৰ তেনেকুৱা থিংকিং যে আমি ক'ৰ পৰা ক'ত যাম, ষ্টেপ বাই ষ্টেপ ক'ত, হোৱাট ইজ আৱাৰ ষ্টেপ বাই ষ্টেপ গ'ল ইফ উই লাৰ্ণ এআই, কি হ'ব নেক্সট। সো এইবোৰ চিন্তা কৰি বহুতে এআই শিকা নাই। সো এটা ষ্টেটিষ্টিক্সত কোৱা আৰু এটা হেৰিত কোৱা হৈছে, দেখা গৈছে যে উই অল নো দ্যাট ChatGPT ইজ one of the biggest tool, one of the most successful tool in as you know ki more than 1000 tool is there in present world. So tar bhitor ChatGPT is the most successful tool in AI. So এই ChatGPT এটা ষ্টেটিষ্টিক্সত দেখা গৈছে যে 10 লাখ ইউজাৰ তেওঁলোকৰ সাবস্ক্ৰাইবাৰ পাওঁতে জাস্ট 5 days লাগিছে, যেটো আমাৰ ইনষ্টাগ্ৰামত 2.5 months ইনষ্টাগ্ৰামৰ, ফেচবুকৰ ক্ষেত্ৰত 10 মাহ লাগিছিল, 10th month Facebook to gather their 10 lakh subscriber, but in case of ChatGPT only 5 days. That's amazing. Same ways 10 crore subscriber প্ৰথম কোৱাতে just তেওঁলোকৰ 2 months লাগিছে, just 2 months, যেটো টিকটকৰ 9 months, হোৱাটছএপৰ 14 months, ইনষ্টাগ্ৰামৰ 30 months, তেনেকুৱা টাইপৰ ষ্টেটিষ্টিক্স। So there is something different, something new, something extraordinary. That's why people are coming here, people are subscribing ChatGPT and AI. So if we compare with AI, you will lose. যদি আমি কোনোবাই চ্যালেঞ্জ কৰো যে মোৰ জব, I know everything, মোৰ জব is secured, AI মোক একো কৰিব নোৱাৰে। So my dear friend, you are wrong, because AI is more faster, more better, more cheaper than all of us. যেটো AI টেকনলজি আছে, যেটো টেকনলজি ইউজ কৰি, যেটো GPU তেওঁলোকে ইউজ কৰে, ইটস এ হাই এন্ড সুপাৰ কম্পিউটাৰ। সো ইয়াৰ লগত আমি কম্পিট কৰিবই নোৱাৰিম। তাৰ কাৰণে আমাৰ ভুল কথা। আমাৰ জব যদি আমি AI একসেপ্ট নকৰো, তেতিয়াহ'লে আমি য'ত আছো, আমাৰ পজিশন, আমাৰ চকী ইজ নট সিকিউৰড। দ্যাটস 100% মাইন্ড মাই ওয়ার্ডস।
But but if we try to, if we if you try to work with AI, যদি আমি সকলোৱে AI লগত লৈ AI আমি লগত লৈ কাম কৰো, তেতিয়াহ'লে definitely there is opportunity to win, because AI won't replace you directly. AI can't replace you directly. A person AI will definitely replace you. মানে AI is a hardware. AI is a hardware or software. He cannot run himself, right? কোনোবা এজনতো লাগিব ন, যেনেকৈ কম্পিউটাৰ ওলাইছিল, আমাৰ মোবাইল ওলাইছিল, কোনোবা এজন somebody operator is required na to run this computer or mobile or whatever there. So AI জানা মানুহে AI অপাৰেট কৰিব, আৰু যিসকলে AI নাজানে তেওঁলোকৰ চাকৰি যাব। So this is the thing, this is the threat. তাৰ কাৰণে আমাৰ AI জানা মানুহে আমাৰ কাৰণে threat. So এটা আৰু এটা ৰিপৰ্টত ষ্টেটিষ্টিক্সত দেখা গৈছে যে এজন মানুহে কাম কৰা আৰু AI ইউজ কৰি যদি কাম কৰা যায়, কি ডিফাৰেন্স হয়? 71% কাম জব স্যাটিসফ্যাকশন দেখা গৈছে। যদি AI ইউজ কৰি কাম কৰা হৈছে, 71% কাম সাকসেস, বেছি ফাৰ বেটাৰ পারফরমেন্স হৈছে, তাৰ আউটকাম বেছি ভাল হৈছে, আৰু 29%ৰ যিসকল মানুহে কাম কৰিছে। দিস ইজ জাস্ট এ সিম্পল রিপোর্ট সেজ। সো why we should learn AI? There are some basic points. It is very smart. It's a very smart, and you can work very smartly. Your 30 to 80% of your time, you can save your daily time of 30 to 80%. You can work 10x faster than whatever you are doing right today. Your work speed 10x faster. Next is আপোনাৰ কাম আমাৰ কাম বোৰ ইনোভেটিভ হ'ব, অলপ ক্ৰিয়েটিভ হ'ব, আমি নতুন কিবা এটা আমি চিন্তা কৰিব পাৰিম। বিকজ কি আমাৰ এতিয়া আমি কৰি আছো চিন্তা, ঠিক আছে, বাট আৰু বেলেগ, বিকজ এজ আই এম সেইং কি ইজ 10x ফাষ্টাৰ, আৰু বেটাৰ, আৰু ইনোভেটিভ, আৰু ক্ৰিয়েটিভ যদি চিন্তা কৰিব লাগে, আমি যদি এআইক হেল্প কৰোঁ, এআইক সুধো, তেতিয়াহ'লে এআই আমাক ভাল ইনোভেটিভ আৰু ক্ৰিয়েটিভ আইডিয়া আমাক দিয়ে। কুইক ডাটা এনালাইচিছ। সি ডাঙৰ ডাঙৰ বিজনেছ অৰ্গেনাইজেশ্যনত বহুত ডাটা থাকে, লাখ লাখ কৰোৰ ডাটা, এক্সেল শ্বিটৰ বহুত ডাঙৰ ডাটা। সেইবোৰ ডাটা এনালাইচিছ আমাৰ যিসকল ডাটা এনালিষ্ট আছে, একাউণ্টেণ্ট আছে, চিনিয়ৰ একাউণ্টেণ্ট, তেওঁলোকে ডাটা এনালাইচিছৰ কাম কৰে। বাট ইট টেক্স so much time, days after days, months after months, তেনেকুৱা টাইপৰ বহুত টাইম লাগে এইবোৰ এনালাইচিছ কৰোঁতে। বাট ইফ ইউ ইউজ AI tool, within fraction of second, within a minute, you can analyze any sort of data. We'll see today how it works basically. It's just like a magic. And it's a cost effective. বহুতে যেনেকৈ পাৰ্চেণ্টেজ এটা ওলাইছিল যে বহুতে ভাবে যে ইটছ ভেৰি কষ্টলি, এইটো আমাৰ কাৰণে নহয়, হাৰ্ডৱেৰ কিনিব লাগিব, ছফ্টৱেৰ কিনিব লাগিব, কিবা কিবি বহুত কিবা কিবি লাগিব। ইটছ নট লাইক দ্যাট, ইটছ এ ভেৰি ইকনমিকেল। Early mover advantage. As always, I request all people that till time is there today to learn more something with free of cost, without investing a single rupees, because still free license software, free license AI tools are available in the market. You can learn, you can implement these things. Who knows, কেতিয়া তেওঁলোকৰ প্ৰাইচ ইনক্ৰিজ কৰি দিব, তেতিয়া আমাৰ কিনিব লাগিব। সো এতিয়াও টাইম আছে, ফ্ৰী টুলছবোৰ ইউজ কৰক আৰু শিকি লওক আৰু ইমপ্লিমেণ্ট কৰক। And last but not the least, adapt AI or be outdated forever.